পাৰ্পেলৰ পৰা মোৰ আহি গ'ল এটা পাৰ্চেল মানে কেইবাদিন ধৰিও হ'ল মানে অৰ্ডাৰ দিছিলোঁ মানে বৰ নতুন বস্তু নহয় আপোনালোকে মোক ইউজ কৰা দেখিছেই খালি মানে শেষ হৈ গৈছিলে তো ভাবিলোঁ যে শেষ হোৱা আগে মানে আনিলেও মোক মানে দৰকাৰ হৈয়ে থাকে আৰু আপোনালোকেও যদি বিচাৰে তেনেহ'লে ট্ৰাই কৰিব পাৰে আৰু কি বস্তু হয় দেখাম বাৰু এইটো আকৌ মই পাৰ্পেল এপৰ পৰাই অৰ্ডাৰ কৰোঁ দেই বাকী ক'তো পৰাই অৰ্ডাৰ নকৰোঁ আৰু ইয়াৰ প্ৰাইজ আছিলে 518 টকা আৰু মানে পাৰ্পেল এপত আপোনালোক কৈছোৱে নহয় আগতে কম বস্তুৰ মানে কেছ অন ডেলিভাৰী নহয় মিনিমাম 500 টকাৰ বস্তু অৰ্ডাৰ কৰিব লাগিব তেতিয়াহে আপোনালোকে কেছ অন ডেলিভাৰী পাব নহ'লে পাব কিন্তু মানে আপুনি আগে অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব কিন্তু মই আকৌ সেইটো নিবিচাৰোঁ মই সেইকাৰণে একেবাৰে ডাইৰেক্ট 500 টকাৰ বস্তু অৰ্ডাৰ দিছোঁ যিহেতু মানে লাগেও ন বস্তু চ' আহিলেতো কামৰ জেগাতে কিন্তু মানে অপেনিং কৰা নাছিলোঁ যে ঘৰত গৈ মানে শান্তিৰে অপেনিং কৰিম বুলি চ' এতিয়া সেইটোকে অপেনিং কৰিছোঁ আৰু একদম ধুনীয়াকৈ পেকেটিং হৈ আহিছে আৰু যে পাৰ্পেল এপত এটা কি ভাল বহুত ধুনীয়াকৈ মানে তেওঁলোকে পেকেটিং কৰি পঠিয়াই যাতে মানে প্ৰডাক্টটো একো ডেমেজ নহওক বুলি কিনে প্ৰটেক্ট কৰি পঠিয়াই আৰু এটা কি ভাল পাৰ্পেল এপত মানে যেতিয়ালৈকে আপুনি অৰ্ডাৰ কৰি বস্তু নাহে তেতিয়ালৈকে যে সিহঁতি খুব মেছেজ দি থাকে সিহঁতৰ ফালৰ পৰা যে আমাক কৈ থাকে মানে ইনফৰমেশ্যন যদি কিবা পাৰ্পেল এপৰ বস্তু যদি আমি অৰ্ডাৰ কৰিছোঁ পাৰ্চেলটো না যদি ডেমেজ হয় তেনেহ'লে তেওঁলোকে মানে ল'বলৈ একদম মনা কৰে ভালকৈ মানে চাই চিতি ল'বলৈ কয় সেইকাৰণে খুব ভাল তো ফাৰ্ষ্ট মই অৰ্ডাৰ কৰিলোঁ মোৰ এইটো এটা বস্তু এইটো বস্তু আপোনালোকে মোৰ ভিডিঅ'ত আগতে দেখা পাইছে যোনসকলে চাইছে আগতে আৰু যোনসকলে নাই চোৱা তেওঁলোকক কৈছোঁ এইটো হৈছে মোৰ টি ট্ৰী অইল এইটো যে বহুত দৰকাৰী পাৰ্ট বস্তু হয় তাৰ লগতে আনিলোঁ এটা একনি ফেচ কণ্ট্ৰল এইটো এটা মাস্ক হয় আগতে ইউজ কৰিছিলোঁ বহুত বেছি ভাল হয় এইটো টি ট্ৰীৰে হয় আৰু লগতে এটা ফ্ৰী দিছে ভিটামিন চি বডি লোশ্যন খালি বৰ এইকেইটাই আছিল আজি মোৰ পাৰ্পেল এপৰ অৰ্ডাৰ এটা ইউজ কৰি আপোনালোককো দেখাম আৰু আপোনালোকেও যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে গৈ নিশ্চয় ল'ব পাৰে আৰু এইফালে অকণমান এইকেইটা চাফা কৰি দিছোঁ এইকেইটাত যে বহুত লেতেৰা লাগি গৈছে সেইকাৰণে অকণ চাফ চিকুণ কৰি লওঁ ভাবিছোঁ যিহেতু ইমান বেছি সময় পোৱা নাযায় সেইকাৰণে কৰি লৈছোঁ আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে মোৰ চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোক ইনষ্টাগ্ৰাম আইডিটো গৈ কিনে ফ'ল' কৰি দিব ইয়াতে মই লিংকটো আপোনালোকক দি দিছোঁ আৰু ভিডিঅ'টো একদম শেষলৈকে গৈ চাই গৈ থাকিব এইকেইটা যে আনিম মই ডাইৰেক্ট পইচা মোৰ ৱেষ্ট হৈ গ'ল বেয়াকেইটা আৰে চাওক কেৰাচিন তেল লগাম আজি সঁচাকৈ কেৰাচিন তেলৰ নিচিনা লাগিছে যে আজি মাথাত মই কেৰাচিন তেল লগা এইখিনি যে নাৰিকল তেল হয় আমাৰ টিঙত থোৱা আছিলে সেইকাৰণে আম্মাই এইটো কক'কলা বটলত ট্ৰান্সফাৰ কৰি দিলে আমাৰ এটা কাম কৰি থকা আৰু লগাই লওঁ মানে মানে বিয়পি যায় যে গোটেই টিঙৰ তেল হয় নহয় তথাপিও বিয়পি যায় টিঙৰ তেল হয় যে অলপ ওলালে মোৰ তুলিলে আৰু একদম পুৰা বিয়পি মোৰ ড্ৰেছিং আনাখন বেয়াই হৈ গৈছে কিন্তু এনেকৈ তেল লগাই দিলে না আমি তোমাক কোনে লগাই দিলে কেলে মই তোমাক লগাই নিদিওঁ বনাই দিলোঁ বিচনা পাৰি দিলোঁ অকল মন কম দি হ'ব কুকুৰা ধুনীয়াকৈ লগালে মই মূৰটো ভালকৈ ধুম চেম্পু কৰিম মাস্ক কৰিম বহুত দিন হৈ গ'ল মাস্ক শেষ হৈ গৈছিলে ন মাস্কটো কৰা নাছিলোঁ কালি আনিলোঁ ন ফেচ মাস্ক পূৰা কৰি ভাবিছোঁ চুলিখিনি কাটি দিম নেকি দেওবাৰে মানে বাই আহক কাটি কৰিলোঁ এই বাই হওক আজিকালি ল'ব যে কাটে যে নহ'লে যে এইটো যে ভীমত যে নাই নেকি জগ্গু দুটা লটকি থাকে যে দুটা জগ্গু আলেকজাণ্ডাৰৰ চুলি কেনেকুৱা আছিলে তেনেকুৱাই কৰি ল'ম চুলি কৰাই নকমিছে যেতিয়া আৰু এইফালে ৰাতিপুৱা চিয়া চিডছ তিয়াই থৈ দিছিলোঁ তাৰে আজি পানীখিনি খাম শুই উঠি মানে খালী পেটত
এগাল আছে পুৰা চিয়া চিট নহয় এইটো ফ্লেক্স চিটছ হয় চিয়া চিটছটো কলা থাকে ন এইটো ফ্লেক্স চিটছ হয় পাহৰি গ'লোঁ চিয়া চিটো আছে বাৰু এইটো মানে ফ্লেক্সটো হয় ৰ'দটো সোমালে কিন্তু ওলাব আকৌ আজি দেই ৰ'দ ওলোৱা দেখি যে মই ধমাধম সেই মোৰ আমাৰ ভৰি মোচা বস্তাবিলাক পাপুচবিলাক চব বাহিৰলৈ ওলুৱাই দিলোঁ সেয়া কিন্তু আজি যে ৰ'দটো বাম্পাৰ দিব একদম 7:30 বজাতে পুৰা কালা ৰ'দ ওলাইছে পুৰা একদম তেতিয়া আমাক ক'লোঁ আজি 12 বাজিলে আৰু ৰ'দ আৰু এইফালে এতিয়া আমাৰ ৰুটি বনি আছে ইণ্ডাকশ্যনত আৰু ৰাতিপুৱা ৰুটি কৰা বনোৱা কামটো আমাৰ মোৰ মানে কামৰ মানে ভাগ আছে আমাৰ ৰুটি বনোৱা বাচন ধুই আৰু কাপোৰ ধুই বাকী যিমান ঘৰৰ কাম থাকে সেইখিনি মই কৰোঁ তেতিয়া মানে সোনকালে হৈ যায় যে আমাৰ ৰুটি বনাই থাকে আৰু মই খালি ৰুটি বনাব নাজানো বাছ ট্ৰাই কৰিলে পাৰিম নোৱাৰা নহয় কিন্তু মই আজিলৈকে বনোৱা নাই তো আম্মাই ৰাতিপুৱা শুই উঠি ৰুটিখিনি বনায় আৰু মই শুই উঠিয়ে নিজৰ কামত লাগি যাওঁ আৰু পুৰা ঘৰৰ কাম কৰিবলৈ কাৰণে ছয়টা পাপাই খাই মেলি গ'ল 8:20 মান হৈছে পাপা আকৌ 8 বজাতে যায় তো সেইকাৰণে মানে আমাৰো যে নাস্তাটো 8টালৈকে খাই লোৱা হয় কাৰণ পাপাও সোনকালে যায়গৈ যে তাৰমানে আমাৰ ৰাতিপুৱা শুই উঠি আমি চাহ নাখাওঁ ডাইৰেক্ট আমি নাস্তাই খাওঁ মানে আমাৰ চাহ খোৱা অভ্যাস নাই মোৰতো একেবাৰে নাই মোৰ ইমান চাহৰ ইমান নিচা নাই পালে পাম নাপালে নাই তেনেকুৱা আৰু এতিয়া ৰুটি বনাই আছে ৰুটি খাম আৰু ঘৰৰ কামখিনিও কৰি আছোঁ আৰু লাহে ধীৰে এতিয়া পৰা এইটো মোবাইল মই চলাব লাগিব আয়ানটো নাই তাৰ মোবাইলৰ পিছফালে পুৰা ঢৌ ফুলি থাকে তাৰ মোবাইলটো পেটুৱা মানে যে তাৰে পিছফালটো যে অলপ মানে স্পীকাৰটো অলপ প্ৰব্লেম আছে এইটো মই দিয়াই হয় বাৰু অলপ পিছফালে অলপ প্ৰব্লেম আছে তো ইয়াতে যে হি পুৰা মইতো ইউজ কৰা নহয় পুৰা পেকিং চেকিং দি সাউণ্ডটোত মানে অলপ অহাটো যে অলপ প্ৰব্লেম হৈ যায় সাউণ্ডটোত মানে অকমান কিবা প্ৰব্লেম দিয়ে সেইকাৰণে সাউণ্ড আহিবলৈ কাৰণে পুৰা ইমান মোটামুটা পেকিং দি থৈ গৈছে এই সাউণ্ড আহিব কাৰণ সেই আহিলে আকৌ চলাব ন মেটিয়া এইটো কালি অনাচতে দেখিছিলেই বাৰু দেখা লগা মেটিয়া গৰমি পেকেটিং খোলাই নাই আমাৰ ঘৰত পোহৰটো অকণমান কমি আছে সেইকাৰণে মানে অলপ পোহৰটো কমকৈ সোমাই খিৰিকী আছে বাৰু তথাপি পোহৰটো কম হয় কিছুমান থাকে ন লাইটিং কম ইয়াৰ আকৌ কালাৰটো খুব ধুনীয়া আকৌ দেই আগতে ইউজ কৰা হয় ন মই একদম হালকা কোমলীয়া পাতটোৰ কালাৰ কেনেকুৱা থাকে নতুন নতুন যেতিয়া কোমলীয়া পাত এটা ওলায় চেম সেইটো কালাৰ ভুট গ্ৰীণ সেয়া লগাই ল'লোঁ আৰু ইয়াক কমেও 10 মিনিটমান থ'ম কিমান দেৰিলৈকে মোৰ কাম আছে ঘৰ মুচিব আছে তো একে হাতে মুচিও থাকিম শুকায়ো থাকিব তো ইজি হ'ব কামটো তো মুচি ল'মগৈ আৰু ধোৱাৰ পিছত দেখাম আৰু কেনেকুৱা হয় খালি বহুত ভাল ৰিজাল্ট আহে একো দেই বেয়া নহয় চ' কৰি লওঁ চাওক এয়া পুৰা ধুই আহিলোঁ আৰু স্কিনখন দেখিছে নহয় পুৰা মানে কিবা এটা চফা লাগিছে ক্লিন লাগিছে যি মানে ইউজ কৰি ল'লোঁ ভাল লাগিছে আৰু এতিয়া ধুনীয়াকৈ গা হাত ধুই ল'লোঁ ধুই মেলি ওলাই ল'লোঁ টাইম আছে আৰু চুলিখিনি মানে মই যোনদিনা মানে তেল লগাওঁ ন সেইদিনাখন মানে মই সোনকালে মূৰ ধুওঁ কাৰণ আকৌ শুকাবলৈ থাকে নহয় আকৌ যে মেলি যাবলৈ মন নাযায় সেইকাৰণে আৰু
তোমাক নাই দেখুৱা আমাৰ এইফালে বিৰিয়ানী বনাই আছে হ'ব কাটি দিয়া ভাল লাগিছে সব দেখাই দিব লাগে ন সইয়া বিৰিয়ানী বনাই আছে মানে আমাৰ মানে মাটি পেলোৱা আছে খালি মানে ওখ কৰা আৰু মানে লিপা মেলা নাছিলে মানে এনেকৈ তো মাটি পেলোৱা আছিলে আমাৰ যে কি মন গ'ল ভাবিলে যে কিবা বনাই লওঁ আৰু আজি টিফিনত নিম যে মই আলু ভাজি এণ্ড ৰাইচ টিফিনত নিম মানে ভাত আৰু ভাজি মই মানে টিফিনত বেছিভাগ ভাতকে নিম মানে ৰুটি ইমান নিনো গেছ হৈ যায় খালে মই ফায়াৰ জুই লাগি গ'ল এফালে ভাজি ললো পাপৰ আৰু ইয়াত যে কিবা এটা মানে ফ্ৰাই কৰা কিবা আছিলে চাগে সেইকাৰণে যে পুৰা কুলা কুলাখিনি ওলাই আহিলে মানে সেই লেটৰা বুলি নহয় যি বনাইছিলে যে ফ্ৰাই কৰিছিলে তাৰে কিবা হ'ব চাগে চাকনিত লাগি গুচি আহিলে মানে কুপ্তা চুপ্তা ফ্ৰাই কৰোঁতে লাগি আহিলে নেকি আৰু এয়া এইখিনি চাবলৈ পাপৰটো কিমান ধুনীয়া ফুলৰ নিচিনা ডিজাইন আৰু সাবুদানা পাপৰ এইটো পাপৰ খাবলৈ বেছি ভাল আলুৰ নিচিনা মানে চাহ খাওঁ এনেকৈ নাখাওঁৱে বাৰু কৈছিলোঁৱে পিজ্জা এগ বইল কৰিলোঁ আম্মা আৰু মোৰ কাৰণে চাহ অকণ বনাই লওঁ ৰঙা চাহে খাম আৰু গাখীৰ চাহ নাখাওঁ
ইমানে জোৰেৰে বৰষুণ দিছে তাকে এতিয়া আপুনি মোৰ মাত খাৰো শুনি নাপাব ইমানে বেয়াকৈ দিছে যোৱাকালি ইমান ৰ'দ আৰু আজি আকৌ এইফালে ইমান বেয়া বৰষুণ মানে মানুহ বেমাৰ নপৰিলেও যদি মানুহ বেমাৰ নপৰেও তেনেকুৱা ৰ'দ বৰষুণৰ যিটো চলি আছে আজি ৰ'দ কালি বৰষুণ তেনেকুৱা অভিয়াছলি বেমাৰ পৰিবই যোৱাকালি দেখিলে পুৰা ৰ'দৰ পুৰা কাৰা তাপ তাকে ভিডিঅ'ত দেখাইছোৱে আৰু আজি এইফালে পুৰা বৰষুণ তাকো আসমানখন খোলা হৈ আহিছে আৰু আমাৰ ওপৰতো দেখাব নোৱাৰে পুৰা গছ আছে যে ঢাক খাই আছে সেইকাৰণে কালি যে পুৰা আন্ধাৰ হৈ আছে দেখি নাই পুৰা একদম ইমানে জোৰ বৰষুণ দি আছে আজি বাই অহা কথা আছে ৰাতিকে আহিব চাওকচোন এতিয়া আহে নাহে পুৰা চিয়ৰ নহয় বাৰু কিন্তু আহিম কৈছিলে তাৰপৰা অহাৰ পিছত আমাৰ এইফালে যাবও লগা আছে সেইটোও চাওঁ কি হয় বাই অহাৰ পিছতহে গম পাম কিন্তু ৰাতি আহিব মাহিৰাৰ এক্সাম আছিলে যে এক্সাম শেষ হৈ গ'ল এক্সাম শেষ হোৱাৰ পিছত এতিয়া গৰম বন্ধৰ ছুটি দিয়ে নহয় আগতে আমি পাইছিলোঁ এতিয়া খেতি পাব আমাৰ দিনটো গুচি গ'ল এতিয়া দিব আৰু পুৰা ঘৰ চৰ যে আন্ধাৰ হৈ আছে বৰষুণ দিছে যে